স্বাগতম জনাইছো সকলোকে আমাৰ অনলাইন ইউটিউব পাঠৰ এটা আজি যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বন্ধুসকল আপোনালোকে এডিআৰইৰ কাৰণে যদি আবেদন কৰিছে তেন্তে সকলোৱে এটা কথা ইতিমধ্যে গম পাইছে যে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিখিনি গ্ৰেড 3 হাই সেকেন্ডাৰী লেভেলৰ পোষ্ট সেইসমূহৰ এডমিট কাৰ্ড 2 তাৰিখৰ পৰা সেপ্টেম্বৰৰ 2 তাৰিখৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা উপলব্ধ হ'ব গতিকে আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি 11 বজাৰ পৰা এই এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব আৰু যদি ডাউনলোড কৰাৰ সময়ত কিবা অসুবিধাৰ সন্মুখীন হয় হেল্পলাইন নাম্বাৰ থাকিব তাতে আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে বা বিভিন্ন পদ্ধতি আছে আপোনালোকে এইবিলাক অৱলম্বন কৰি আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম যে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যেতিয়া এক্সাম আপোনালোকে দিবলৈ যাব আপোনাৰ লগত আসলতে কি ডকুমেণ্টছ থাকিব লাগিব বা আপোনালোকে লগত লৈ যাব লাগিব সেইটো একেবাৰে যথেষ্ট গুৰুত্বপূৰ্ণ এটা কথা যেহেতু ইয়াৰ আগৰ যিখিনি এক্সাম আছিলে বা ইয়াৰ আগৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ প্ৰথম পৰ্যায়ৰ যিখিনি পৰীক্ষা আছিলে তাত আমি ইয়াৰ বিভিন্ন বিসংগতি দেখা পাইছিলোঁ গতিকে কি ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব সেই গোটেই ইম্পৰ্টেণ্ট আপডেটখিনি এই ভিডিঅ'টোত আপোনালোকে লাভ কৰিব গতিকে কম সময় যদিও অনুগ্ৰহ কৰি ভিডিঅ'টো চাওক এক্সাম হলত যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে আপোনালোকে নিজৰ ডকুমেণ্টছখিনি আগতীয়াকৈ সাজু কৰি ল'ব লাগিব প্ৰথমতে আপোনালোকে মনত ৰাখিব বহুত বেছি ডকুমেণ্টছৰ আপোনালোকৰ ইয়াত প্ৰয়োজন নহয় আপোনালোকে যিকোনো এটা আইডি প্ৰুফ লগত লৈ যাব মানে এটা নহয় এটা আইডি প্ৰুফ আপোনালোকৰ প্ৰয়োজন হ'ব গতিকে আপোনাৰ যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডখন লগত নিব আৰু যদি কেনেবাকৈ আধাৰ কাৰ্ডৰ কিবা বিসংগতি আছে বা আধাৰ কাৰ্ড নিব পৰা অৱস্থাত নাই তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ পেন কাৰ্ডখন লৈ যাব সেইটো হৈছে প্ৰধান আৰু মেইন কথা তাৰ লগতে আপোনালোকে কালিৰ পৰা অৰ্থাৎ 2 তাৰিখৰ পৰা যি এডমিট কাৰ্ড ডাউনলোড কৰিব সেই এডমিট কাৰ্ডখন আপোনালোকৰ প্ৰয়োজন হ'ব গতিকে এই দুটা ডকুমেণ্টছ আপোনালোকৰ লগত 100% লাগিবই তাৰ লগতে বিভিন্ন ধৰণৰ পৰীক্ষাবিলাকত আমি দেখা পাওঁ আপোনালোকৰ এখন পাছপোৰ্ট সাইজ ফটোগ্ৰাফ প্ৰয়োজন হ'ব পাৰে গতিকে যদি অসুবিধা নহয় আপোনালোকে লগত এখন আপোনাৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ নিব পাৰে ডকুমেণ্টছৰ ভিতৰত এইকেইটা ডকুমেণ্টছে এনাফ গতিকে ইয়াতকৈ কোনো আৰু ডকুমেণ্টছৰ আপোনালোকৰ প্ৰয়োজন নহয় কেতিয়াবা কোনো এক্সামত কি হয় এই যিখন আপোনালোকৰ এখন পাছপোৰ্ট সাইজ ফটোগ্ৰাফৰ কথা ক'লোঁ এইখন প্ৰয়োজন হোৱা দেখা যায় তাৰ বাহিৰে কোনো ধৰণৰ কিতাপ পত্ৰ বা কোনো ধৰণৰ এক্সট্ৰা কাগজ আপোনালোকে লগত নিব নোৱাৰিব ইয়াৰ আগৰবাৰ যেতিয়া এডিআৰইৰ এক্সাম হৈছিলে তাত আপোনালোকে নিশ্চয় যদি পৰীক্ষা দিছিলে দেখা পাইছিলে যে কোনো ধৰণৰ আপোনালোকৰ ঘড়ীয়ে হওক বা পাৰ্চনেল যিকোনো ধৰণৰ সামগ্ৰীয়ে হওক বেল্টেই হওক পেঞ্চিল বক্সেই হওক কোনো ধৰণৰ সামগ্ৰী আপোনালোকক লগত নিবলৈ দিয়া হোৱা নাছিলে পকেটত দুটা কলম বা আপোনালোকৰ প্ৰয়োজন অনুসাৰে সিমানহে আপোনালোকে নিব পাৰিব গতিকে এইবাৰো যাতে এক্সাম এনেধৰণে কণ্ডাক্ট হ'ব আমিও সেইটোৱে বিচাৰোঁ আৰু সেইটোৱে হ'ব নিশ্চয় তেনেকুৱাই লাগিছে গতিকে আপোনালোকে সেই সামগ্ৰীবিলাক যিমান পাৰে এভইড কৰিব লগত নিবলৈ চেষ্টা নকৰিব এই সামগ্ৰীবিলাক ক'ত থৈ যাব কি কৰিব এইবিলাক চিন্তা কৰি থাকোঁতে আপোনালোকৰ বহু সময় অভাৱত যোৱা দেখা যায় ইয়াৰ আগৰবাৰ আমি নিজে দেখিছিলোঁ গতিকে এক্সামৰ সময়ত যাওঁতে এনেধৰণৰ অলাগতিয়াল যিবিলাক সামগ্ৰীবিলাক নিবলৈ চেষ্টা নকৰিব গতিকে এই কথাবিলাক অলপ গুৰুত্ব সহকাৰে এতিয়াৰ পৰা চিন্তা চৰ্চা কৰি ব্যৱস্থা ল'লে সময়ত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া আপোনালোকৰ নহ'ব গতিকে ডকুমেণ্টছৰ ক্ষেত্ৰত আগন্তুক পৰীক্ষাত এইকেইটা ডকুমেণ্টছেই আপোনালোকে নিব লাগিব ইয়াতকৈ বেছি নিলে আপোনালোকৰ নিজৰে সমস্যা হ'ব গতিকে ভিডিঅ'টোত এইকেইটা কথাই ক'লোঁ অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব